ৰংকেৰ পূজা 2026 প্ৰতি বছৰৰ দৰে এই বছৰো সমগ্ৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন গাঁৱত পৰম্পৰাগতভাৱে ৰংকেৰ পূজা ভক্তি আৰু উৎসাহেৰে পালন কৰা হয়। ৰংকেৰ পূজা কাৰ্বি সমাজৰ এক প্ৰাচীন ধৰ্মীয় পৰম্পৰা যি শতাধিক বছৰ ধৰি চলি আহিছে আৰু আজিও অক্ষুণ্ণভাৱে পালন কৰি অহা হৈছে। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিয়াৰাম ডাঙৰীয়া আজি অংশগ্ৰহণ কৰিছে চাওক ৰংকেৰ পূজা 2026ত ডিপু প্লাছৰ পৰা মই অশোক য়াদৱমঞ্চে দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ বৰ্তমান। নেচাৰ ৱৰ্শ্বিপ বুলি নেদেখাজনৰ আমি পূজা কৰোঁ। নেদেখাজনৰ মানুহে আমি পূজা কৰোঁ আমাৰ ভগৱান। সেইটো যিটো আমি পৰম্পৰাৰ পৰা মানি আহি আছোঁ, সেইটো আমি আজি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং সকলো অসমত সকলো বসবাস কৰা কাৰ্বিসকলৰ যিটো পৰম্পৰাৰ পৰা মানি অহা ধৰ্ম, সেইটো ৰংকেৰ পূজা বুলি কয়। সেই ৰংকেৰ পূজা আজিৰ দিনটোত আমি ইয়াত মোৰ নিজৰ ইয়াত ৰংঠেং মোৰ ইয়াৰ সেই গাঁৱতে মই বাসিন্দা, গতিকে মই প্ৰত্যেক বছৰে এই ৰংঠেং যিটো পূজা কমিটি তেখেতক মই নিমন্ত্ৰণ কৰে, আকৌ মই নিজেও ইয়াত সদস্য, গাঁৱত গাঁৱলীয়া সদস্য হিচাপে মই অংশগ্ৰহণ কৰোঁ। গতিকে মই কাৰ্বি আংলং ৰাজ্যত মই এটা আহ্বান কৰিব বিচাৰিছোঁ, সকলো জাতি জনগোষ্ঠীত বসবাস কৰা কাৰ্বি আংলঙত যাতে কাৰ্বি আংলং স্থায়ী শান্তি হয়, পাৰ্মানেণ্ট পিচ হয়, তাৰ কাৰণে মই সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ ভগৱানৰ যাতে আমাক আশীৰ্বাদ দিয়ে, নেদেখাজনৰ আমাক সদায় আশীৰ্বাদ দিয়ে, সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে মিলন, তাৰ কাৰণে মই নেদেখাজনৰ মই প্ৰাৰ্থনা কৰিছোঁ। ৰংকেৰ পূজাৰ জৰিয়তে মই কাৰ্বি আংলং আৰু অসম আৰু লগতে ভাৰতৰ যাতে স্থায়ী শান্তি হয়, তাৰ কাৰণে আৰু মানুহবিলাকৰ আশা আকাংক্ষাবিলাকৰ যাতে পূৰণ হয়, তাৰ কাৰণে মই ৰংকেৰ পূজাৰ জৰিয়তে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। জানুৱাৰী মাহতে এইটো হ'ব লাগে বা কোনো এটা বিশ্বাস এই ফেব্ৰুৱাৰী মাহতে এইটো 5 তাৰিখে কৰে, কিন্তু জানুৱাৰী 5 তাৰিখ কৰা সংখ্যাই বেছি গাঁৱত মানুহে 5 তাৰিখ জানুৱাৰী মাহতে কৰে, কিন্তু কোনোবা আকৌ ফেব্ৰুৱাৰী 5 তাৰিখেও কৰে। নাই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি যিবিলাকৰ আমাৰ কাৰ্বি ৰং চাৰামাই, কাৰ্বি কালচাৰেল ছ'চাইটি, লগতে আমাৰ কাৰ্বি লামেট আমাই আৰু আমাৰ জ্যেষ্ঠ বুদ্ধিজীৱী কাৰ্বিসকলৰ তেখেতসকলৰ লগত আলাপ আলোচনা কৰি সেইটো সমস্যা সমাধান কৰিব। কাৰ্বি ৰজা আছে, কাৰ্বি কিঙো আছে, তেখেতসকলৰ লগত আলাপ আলোচনা কৰি সেই সমস্যাটো সমাধান কৰিব। ধনেশ্বৰ বে আৰু আমাৰ ৰংঠেংটমৰ মানে পূজাৰী হয়, আৰু প্ৰথম মই সেইটোৱে ক'বলৈ বিচাৰিছোঁ, আমাৰ ৰংঠেংটমৰ ৰংকেৰটো হ'ল আমাৰ বহুত দিনৰ পৰা চলি আহিছে। গতিকে আমি সেই মানে পুৰণি যিটো আমাৰ কাৰ্বি যিটো ৰীতি নীতি আমাৰ নিয়ম, সেইটো মানে পৰম্পৰাৰ পৰা আহি থকা সেই নিয়মটো আজি আমি কিবা পূজা কৰিছিলোঁ। আৰু এই পূজা কৰাৰ মানে এই উদ্দেশ্যটো হ'ল আমাৰ গাঁওখনৰ এই প্ৰত্যেক ঘৰে মানে ভাল হ'বৰ কাৰণে, আৰু 2026 চনৰ কেনেকৈ মানে ভাল হ'ব